অৱস্থান ধৰ্মঘট বহিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থা মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিষয়া কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰিগাঁও সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আৰু ইয়াৰ পৰাই আমি দুখনকৈ স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আৰু এখন আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তালৈ আমি দুখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আজি 22 মাহ ধৰি আমাৰ সভাপতি ডাঙৰীয়া কোৱাৰ দৰে সমগ্ৰ অসমৰ 45টা ডিভিজনত এই কাৰ্যসূচী আজি ৰূপায়ণ হৈছে। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ উদ্যোগত আৰু আমাৰ মৰিগাঁও জিলা ঠিকাদাৰ সন্থাৰ মানে সহযোগত আমি এই আজি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমাৰ 22 মাহ ধৰি পেলাই আমাৰ ঠিকাদাৰসকলে যিটো প্ৰাপ্য ধন এই মোকলাই নিদিয়াৰ ফলত আমাৰ ঠিকাদাৰসকলৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে। বহু ঠিকাদাৰ ঘৰত থাকিব নোৱাৰা হৈছে, ধাৰ লৈ কাম কৰিছিল যিহেতু পেকেজসমূহ ডাঙৰ ডাঙৰ আছিলে। তাৰোপৰি বহুতে লোন লৈ পেলাই কাম কৰিছিলে, যাৰ ফলত বহুত মানে ঠিকাদাৰে ঘৰত থাকিব নোৱাৰা হৈছে। আৰু অধিকাংশ মানুহৰ কাম শেষ হ'ল যদিও কিন্তু তেওঁলোকৰ বিভিন্ন অজুহাত দেখুৱাই দি পেলাই শেষান্ত যি বিল আছিলে সেই বিলসমূহ ইয়ালৈকে আপোনাক পুনৰ ঘূৰাই দিছে। তাৰোপৰিও যিসমূহে আজি বহুদিন 22 মাহৰ আগতে কাম শেষ কৰিলে বা বহুদিনে 15 মাহ এবছৰৰ আগত শেষ কৰিলে তেওঁলোকক আজিলৈকে কিন্তু পইচাটো আমাক মানে যি প্ৰাপ্য পাব লগা আছিলে সেইখিনি দিয়া নাই। কেতিয়াবা আপোনাৰ বিল যদি আহিছে মানে 10% বা 25% এবাৰ বিল দিবে থৈ দিছে। বহুত ঠিকাদাৰ বৰ্তমান মানে পানীত হাঁহ নবচৰা অৱস্থা হৈছে। গতিকে অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ আমাৰ অসমীয়া ঠিকাদাৰসকলে বা যিসকলে ঠিকা কৰিছিলে সেই ঠিকাদাৰসকলৰ প্ৰাপ্য ধন মোকলাই দিব লাগে, অন্যথা তীব্ৰ আন্দোলন হ'বলৈ কিন্তু আমি গৈ আছে। গতিকে অসম চৰকাৰক আহ্বান জনাইছোঁ অনুটোপেলমে আমাৰ ঠিকাদাৰসকলক তেওঁলোকে আমাৰ প্ৰাপ্য ধন মোকলাই দি আমাক জীয়াই থকাৰ মানে সুবিধা প্ৰদান কৰিবলৈ আশা ৰাখিলোঁ। নহয়, কথাবিলাক জেনেৰেলাইজ কৰিলে নহ'ব। কোনোবাই যদি সেই ধৰণৰ বিভাগীয় নীতি নিৰ্দেশনা মতে কামবিলাক হৈছিলে, কোনোবাই যদি কাম বেয়া কৰা নাই সেইটো বিভাগীয়ভাৱে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ আপত্তি নাই। কাম দিছে, কাম নিৰ্দেশনা মতে তেনেকৈ হ'ব লাগিব। কিন্তু এইটো নহয় কোনোবা এজনে কাম বেয়া কৰিলে কাৰণে সমগ্ৰ অসমৰ ঠিকাদাৰক আপোনাৰ পইচা নিদিব, সমগ্ৰ অসমৰ ঠিকাদাৰক আপোনাৰ এটা ভয়াৱহ ভৱিষ্যতলৈ ঠেলি দিব, এইটো হ'ব নোৱাৰে। গতিকে যিসকলে কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ আপত্তি নাই। কিন্তু আমাৰ ঠিকাদাৰসকলৰ ব্যৱস্থা মানে তেওঁলোকে সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবই লাগিব, আমাৰ প্ৰাপ্য ধন ঘূৰাই দিব লাগিবই। আজি ধৰ্মঘটলৈ আমাক আহি পেলাই ইয়াতো চিঠিৰে আপোনালোকে যি আমাক সহায় সহযোগ আগবঢ়ালে সকলো সংবাদসেৱীলৈ আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে কথাটো কি আছিলে যে আমাৰ ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ আমাৰ যিটো আমাৰ জল জীৱন আঁচনি বুলি এটা আমাৰ প্ৰজেক্ট আহিছিলে, সেই প্ৰজেক্টটোৰ আণ্ডাৰত আমাৰ অসমৰ বিভিন্ন সংমণ্ডলৰ লগতে আমাৰ মৰিগাঁও সংমণ্ডলৰো ঠিকাদাৰসকলে কামসমূহ পাইছিলে আৰু খুব সুন্দৰকৈ চলি আছিলে কামখিনি। সকলো অভিযন্তাসকলৰ নিৰ্দেশমৰ্মে এজ পাৰ গাইডলাইন মতে আমি কামবিলাক কৰি আছিলোঁ। কিন্তু আজি যোৱা 22টা মাহ ধৰি আমাৰ যিটো আমাৰ ফাণ্ড আহিব লাগে ফাণ্ডটো অহা নাই, আমাক ফাণ্ডবিলাক মুকলি কৰি দিয়া নাই। গতিকে সেই মুকলি নকৰাৰ ফলত আমাৰ স্থানীয় থলুৱা যিখিনি ঠিকাদাৰ আমাৰ সতীৰ্থসকলৰ লগতে আমাৰো যথেষ্ট আমি আহুকাল পৰিস্থিতিৰ সৃষ্টি হৈছে, পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পইচা নথকাৰ বাবে। গতিকে আমি চৰকাৰৰ ক্ষেত্ৰত আমি বা আমাৰ যিটো আমাৰ ডিপাৰ্টমেণ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগ যিটো আমাৰ ডিপাৰ্টমেণ্ট তেখেতসকলৰ লগত আমি বিভিন্ন সময়ত আমি তেওঁলোকৰ লগত সংযোগত আছিলোঁ, কিন্তু তথাপিতো আমি সুফল পোৱা নাই। যাৰ ফলশ্ৰুতিত আজি আমি এই ধৰ্মঘটৰ যোগেদি তেওঁলোকক আমি এটা মেছেজ দিবলৈ প্ৰচেষ্টা চলাইছোঁ। মৰিগাঁৱৰ পৰা ধন্দিকা কটিৰ ৰিপৰ্ট ND24 আছাম।